Welcome once again, dear students. আজি মই ইংলিশ গ্রামার একটা গুরুত্বপূর্ণ টপিক মডেলসৰ ওপৰত ডিসকাশন কৰিম। মডেলস এটা ইম্পৰ্টেন্ট টপিক। এটো হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী HSLC দুটা লেভেলত এক্সামত খুবেই আহে, খুবেই গুৰুত্বপূৰ্ণ। আৰু মডেলসখিনি যিকোনো কম্পিটিটিভ এক্সামত এই মডেলসৰ পৰা যথেষ্টখিনি কুৱেশ্যন আহে। আমাৰ নেগেটিভ ইন্টাৰোগেটিভ আদিৰ ক্ষেত্ৰত এই মডেল খুবেই গুৰুত্বপূৰ্ণ। আৰু মডেলসখিনি আসলতে আমি ইংলিশ স্পিকিংৰ ক্ষেত্ৰত বা টকিংৰ ক্ষেত্ৰত কনভাৰসেশ্যনৰ ক্ষেত্ৰত আমাৰ ম্যাক্সিমাম টাইম আমি যিবিলাক সিচুৱেশ্যন ফেস কৰোঁ বা আমি যিখিনি টকিং কৰোঁ তাত ম্যাক্সিমাম আমাৰ মডেলসখিনি ব্যৱহাৰ হয়। আৰু সেইকাৰণে মডেলসখিনি আমি জনাটো অতি গুৰুত্বপূৰ্ণ। আজি এইটো ভিডিঅ'ত মই আমাৰ মডেলসৰ ভিতৰত should, would, could, should have, would have, could have, should have been, would have been, should be, could be, should have to, could have to, should have had to, could have had to, এনেকৈ যিমানখিনি আছে আমি এইখিনি ডিসকাশন কৰিম। আৰু আমাৰ আৰু এটা ভিডিঅ' থাকিব, সেইটো ভিডিঅ'ত আমি বাকি যিখিনি মডেলস আছে মে, মাইট, মাষ্ট, ইউজ টু, দেয়াৰ, নিড, আমি বাকি মডেলসখিনি ডিসকাশন কৰিম। সো আজি ভিডিঅ'টো শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেন্ট এণ্ড শেয়াৰ কৰিব। থ্যাংক ইউ। শুড আমি কেতিয়া ব্যৱহাৰ কৰোঁ? আসলতে উচিত বা হ'ব লাগে বুজালে বা উপদেশ দিয়াৰ ক্ষেত্ৰত এডভাইচৰ ক্ষেত্ৰত আমি শুড ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ তেওঁ তালৈ যোৱা উচিত, হি শুড গো দিয়াৰ। তেওঁ কঠোৰ পৰিশ্ৰম কৰা উচিত, হি শুড ৱৰ্ক হাৰ্ড। তেওঁ সময়মতে মেডিচিন লোৱা উচিত, হি শুড টেক মেডিচিন টাইমলি। তেনেকুৱা আমি উপদেশৰ ক্ষেত্ৰত দুখীয়াক সহায় কৰা উচিত, ইউ শুড হেল্প দ্য পুৰ। এনেকুৱা ক্ষেত্ৰত আমি শুড ব্যৱহাৰ কৰিব পাৰোঁ। শুড বি আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ? শুড বি মানে হ'ব লাগে বা উচিত। কেনেকুৱা ক্ষেত্ৰত? যেনে তেওঁ দয়ালু হোৱা উচিত, হি শুড বি কাইণ্ড। ইয়াত আৰু বেছি পাব্লিক হস্পিটেল থাকিব লাগে, দেয়াৰ শুড বি মোৰ পাব্লিক হস্পিটেলছ। সিহঁত এতিয়া স্কুলত থকা উচিত বা সিহঁত এতিয়া স্কুলত থাকিব লাগে, স্কুলত থকাৰ সময়, দে শুড বি ইন স্কুল। আমি শুড হেভ বিন কেতিয়া ব্যৱহাৰ কৰিম? শুড হেভ বিন মানে সহজতে আমি বুজিবলৈ হ'লে থাকিব লাগিছিল, হ'ব লাগিছিল, তেনেকুৱা অৰ্থত বুজায়। যেনে মই এজন ডক্টৰ হ'ব লাগিছিল, আই শুড হেভ বিন এ ডক্টৰ। তেওঁ স্কুলত থাকিব লাগিছিল, হি শুড হেভ বিন ইন দ্য স্কুল। তেওঁ ঘৰত থাকিব লাগিছিল, হি শুড হেভ বিন এট হোম। এনেকুৱা ক্ষেত্ৰত আমি শুড হেভ বিন ব্যৱহাৰ কৰিব পাৰোঁ। আমি শুড হেভ কেতিয়া ব্যৱহাৰ কৰিম? শুড হেভ আমি দুই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এটা হ'ল উইথ ভাৰ্ব আৰু এটা হ'ল উইদাউট ভাৰ্ব। কেতিয়াবা মেইন ভাৰ্বটো থাকে, কেতিয়াবা মেইন ভাৰ্বটো নাথাকে। কিছুমান কাম যেনে কৰিব লাগিছিল, যাব লাগিছিল, যিবিলাকত মেইন ভাৰ্ব আছে, একশ্যন ভাৰ্ব আছে, সেইবিলাক আমি শুড হেভ ব্যৱহাৰ কৰি ভাৰ্ব 3 দিব পাৰোঁ। যেনে তেওঁ তালৈ যাব লাগিছিল নেকি, হয়তো তেওঁ যোৱা নাই কিন্তু তেওঁ তালৈ যাব লাগিছিল, এনেকুৱা অৰ্থত হি শুড হেভ গন দিয়াৰ, হি শুড হেভ গন দিয়াৰ। সিহঁতে কামটো কৰিব লাগিছিল, they should have done the work, they should have done the work. should have without verb আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ? should have without verb যেনেকুৱা থাকিব লাগে বা থকা উচিত, তেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেনে তেওঁৰ এখন বাইক থাকিব লাগে বা তেওঁৰ এখন বাইক থকা উচিত, he should have a bike. তেওঁৰ এটা ঘৰ থাকিব লাগে বা ঘৰ থকা উচিত, he should have a house. তেওঁৰ টকা থকা উচিত, he should have money. আমি should have had কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ? should haveৰ নিচিনাই should have had যিটো পাষ্টত বুজায়, should have টো প্ৰেজেণ্টত বুজায় আৰু should have had বুলি কোৱাৰ লগে লগে পাষ্টত। যেনে তেওঁৰ এখন বাইক থাকিব লাগিছিল, যদি কয় তেওঁৰ এখন বাইক থাকিব লাগে, he should have a bike প্ৰেজেণ্টত বুজায়। আৰু তেওঁৰ এখন বাইক থাকিব লাগিছিল পাষ্টত বুজাইছে, he should have had a bike. ঠিক তেনেকৈ তেওঁৰ টকা থাকিব লাগিছিল, he should have had money. তেওঁৰ এখন ঘৰ থাকিব লাগিছিল,
He should have had a house. এতিয়া আমি কুডৰ ব্যৱহাৰ পঢ়িম কুড আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ সাধাৰণতে কেনৰ পাষ্ট হিচাপে আমি কুড ব্যৱহাৰ কৰিব পাৰোঁ আৰু কুড এবিলিটি ইন দা পাষ্ট পাষ্টৰ সামৰ্থ্য বুজাবলৈ পাষ্ট এবিলিটি বুজাবলৈ পাষ্টৰ সামৰ্থ্য বুজাবলৈ আমি কুড ব্যৱহাৰ কৰিব পাৰোঁ মই তালৈ যাব পৰা নাছিলোঁ আই কুড নট গো দেয়াৰ মই তালৈ যাব পৰা নাছিলোঁ মই তালৈ যাব পাৰোঁ আই কেন গো দেয়াৰ কিন্তু মই তালৈ যাব পৰা নাছিলোঁ আই কুড নট গো দেয়াৰ মই তালৈ যাব পৰা নাছিলোঁ মই এইটো কৰিব পৰা নাছিলোঁ মই এইটো কৰিব পাৰিছিলোঁ আমি এবিলিটি ইন দা পাষ্ট অৰ্থাৎ পাষ্ট এবিলিটি বুজাবলৈ বা অতীত সামৰ্থ্য বুজাবলৈ কুড ব্যৱহাৰ কৰোঁ অৰ্থাৎ কেন মানে সামৰ্থ্য আৰু কেনৰ পাষ্ট হিচাপে আমি কুড ব্যৱহাৰ কৰিব পাৰোঁ মই তালৈ যাব পৰা নাছিলোঁ আই কুড নট গো দেয়াৰ আই কুড নট গো দেয়াৰ মই এইটো কৰিব পাৰিছিলোঁ আই কুড ডু দিছ মই তালৈ যাব পাৰিছিলোঁ আই কুড গো দেয়াৰ তাৰমানে পাষ্টৰ এবিলিটি বুজাবলৈ আমি কুড ব্যৱহাৰ কৰোঁ মই যেতিয়া সৰু আছিলোঁ মই ধুনীয়াকৈ নাচিব পাৰিছিলোঁ when I was little I could dance well মানে পাষ্ট হেবিটো কেতিয়াবা পাষ্টৰ সামৰ্থ্য বুজাবলৈ আমি কুড ব্যৱহাৰ কৰিব পাৰোঁ তো কুডটো ইয়াত পাষ্ট এবিলিটি বুজাইছে Second, for an ability that is desired or wished for. আমি এবিলিটি কিছুমান এবিলিটিৰ ক্ষেত্ৰত আমি কুড ব্যৱহাৰ কৰোঁ যেটো আমাৰ ডিজায়াৰ্ড হয় অৰ্থাৎ ইচ্ছা প্ৰকাশ কৰিবলৈ বা আগ্ৰহ প্ৰকাশ কৰিবলৈ আমি কিছুমান সামৰ্থ্য থাকে যিখিনি ইচ্ছা বা আগ্ৰহ প্ৰকাশ কৰিবৰ আমাৰ সামৰ্থ্য তেনেকুৱা ক্ষেত্ৰত আমি কুড ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ আই উইশ আই কুড সুইম মই যদি সাঁতুৰিব পাৰিলোহেঁতেন তাৰমানে এইটো কি বুজাইছে এটা ইচ্ছা প্ৰকাশ মই যদি সাঁতুৰিব পাৰিলোহেঁতেন I wish I could fly মই যদি উৰিব পাৰিলোহেঁতেন তো আমাৰ এই বাক্যকেইটাত কি বুজাইছে ফিউচাৰ ডিজায়াৰ বুজাইছে মানে ভৱিষ্যতৰ এটা আগ্ৰহ বুজাইছে ইচ্ছা প্ৰকাশ কৰা বুজাইছে যেটো পসিবল হ'ব পাৰে নহ'ব পাৰে মই যদি সাঁতুৰিব পাৰিলোহেঁতেন মই যদি উৰিব পাৰিলোহেঁতেন 3 নম্বৰ পোলাইট ৰিকুৱেষ্টৰ ক্ষেত্ৰত কুড ব্যৱহাৰ হয় এটা বিনম্ৰ অনুৰোধৰ ক্ষেত্ৰত কাৰোবাক আমি অনুৰোধ কৰিলো তেনেকুৱা ক্ষেত্ৰত কুড ব্যৱহাৰ হয় যেনে could you please open the door অনুগ্ৰহ কৰি দুৱাৰখন খুলিব পাৰিবনে could you help me in my homework অনুগ্ৰহ কৰি মোৰ হোমৱৰ্ক কৰাত সহায় কৰিব পাৰিবনে গতিকে কাৰোবাৰ হেল্প বিচৰা এটা পোলাইট ৰিকুৱেষ্ট হিচাপে যেতিয়া আমি কৰিম তেতিয়া আমি কুড ব্যৱহাৰ কৰিব পাৰোঁ could you help me in this work could you please give me your pen could you please open the door এনেকুৱা ক্ষেত্ৰত পসিবিলিটি বা সম্ভাৱনাৰ ক্ষেত্ৰত কুড ব্যৱহাৰ হয় প্ৰেজেন্ট বা ফিউচাৰ পসিবিলিটি সম্ভাৱনাৰ ক্ষেত্ৰত যেনে তেও এখন গাড়ী বনাব পাৰে he could make a car পসিবিলিটি সম্ভাৱনা আছে তেও গাড়ী এটা বনাব পাৰে তেও পাকঘৰত থাকিব পাৰে মানে তেও এইটো সময়ত হয়তো পাকঘৰত থাকিব পাৰে he could be in the kitchen তাই সোমবাৰে ইয়ালৈ আহিব পাৰে আহা নাই আহিব পাৰে মানে চান্স আছে he could visit us on Monday গতিকে যেটো পসিবিলিটি বুজাই মানে প্ৰেজেন্টত এন্ড ফিউচাৰ পসিবিলিটিৰ ক্ষেত্ৰত আমি কি কুড ব্যৱহাৰ কৰিব পাৰো মানে তেও এতিয়া পাকঘৰত থাকিব পাৰে he could be in the kitchen এনেকুৱা আমি could be ব্যৱহাৰ কৰিব পাৰো it could be risky do not do it এটো নকৰিবা বিপদজনক হ'ব পাৰে এতিয়ালৈকে হোৱা নাই হ'ব পাৰে it could be risky আমি could be ব্যৱহাৰ কৰিব পাৰো তেও এতিয়া ঘৰত থাকিব পাৰে মানে তেও ঘৰত থকাৰ সম্ভাৱনা আছে he could be at home তেও ঘৰত থাকিব পাৰে now এতিয়া could have আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আমি could have ব্যৱহাৰ কৰিম
সাবজেক্ট প্লাস কুড হ্যাভ প্লাস ভার্ব 3 হ'ব মই এইটো কৰিব পাৰিলোহেঁতেন যাব পাৰিলোহেঁতেন তেনেকুৱা ক্ষেত্ৰত তেওঁ মোৰ অপেক্ষা কৰিব পাৰিলহেঁতেন হি কুড হ্যাভ ৱেইটেড ফৰ মি তুমি তালৈ যাব পাৰিলাহেঁতেন ইউ কুড হ্যাভ গান দিয়াৰ মানে অতীতত কামটো অতীতৰ সম্ভাৱনা বুজাইছে যেটো অতীতত অলৰেডি হৈ গ'ল প্ৰেজেন্টত কৈ আছে অতীতৰ কথা এটা যে তুমি তালৈ যাব পাৰিলা হেতেন মই অংকটো কৰিব পাৰিলো হেতেন মই তোমাক লগ কৰিব পাৰিলো হেতেন যদি তুমি আহিলা হয় তুমি প্ৰাইজটো পালা হেতেন এনেকুৱা ক্ষেত্ৰত আমি কুড হ্যাভ আৰু ভাৰ্ব 3 ব্যৱহাৰ কৰিব পাৰো আমি কুড হ্যাভ টু ব্যৱহাৰ কৰিব পাৰো কিছুমান ক্ষেত্ৰত যিবিলাক ল পসিবিলিটি অৰ্থাৎ কম সম্ভাৱনা বুজায় যেনে মই তালৈ যাব লগা হ'ব পাৰে যাব লাগিব তেনেকুৱা নহয় যাব লগা হ'ব পাৰে ইমান সম্ভাৱনা নাই আই কুড হ্যাভ টু গো দেয়াৰ মই কামটো কৰিব লগা হ'ব পাৰে আই কুড হ্যাভ টু ডু দ্য ৱৰ্ক মই কামটো কৰিব লগা হ'ব পাৰে ঠিক তেনেকৈ ল পসিবিলিটি পাষ্টৰ ক্ষেত্ৰত অতীতৰ এটা পসিবিলিটি সম্ভাৱনা বুজাবলৈ হলে ল পসিবিলিটি মানে ইমান সম্ভাৱনা নাই তেনেকুৱা ক্ষেত্ৰত আমি কুড ব্যৱহাৰ কৰিব পাৰো মই তাত যাব লগা হলে হয় বা হল হেতেন আই কুড হ্যাভ had to go there মই আহাৰ বনাব লগা হল হেতেন বনাব লগা হোৱা নাই কিন্তু বনাব লগা হল হেতেন আই কুড হ্যাভ had to cook the food I could have had to cook the food আমি কুড আৰু কেতিয়া ব্যৱহাৰ কৰিম ফৰ আস্কিং পাৰমিশনৰ ক্ষেত্ৰত আমি কুড ব্যৱহাৰ কৰিব পাৰো অনুমতি বিচৰাৰ ক্ষেত্ৰত বিনম্ৰতাৰে যেতিয়া অনুমতি বিচৰা হয় তেতিয়া আমি কুড ব্যৱহাৰ কৰিব পাৰো যেনে দেউতা মই মোৰ বন্ধুৰ ঘৰত আজি নিহাটো থাকিব পাৰোনে ডেড could I spend this day মানে আজিৰ দিনটো at my friends home মই আজিৰ দিনটো মোৰ বন্ধুৰ ঘৰত থাকিব পাৰিমনে বা পাৰোনে polite request কৰিছে বা এটা পাৰমিশন ল'ব বিচাৰিছে যে could I spend this day at my friends home মই আমাৰ হৈতে ৰাতুলক ইনভাইট কৰিব পাৰোনে আমাৰ হৈতে আহিবলৈ ৰাতুলক ইনভাইট কৰিব পাৰোনে could I invite Ratul to come with us আমি ৰাতুলক আমাৰ হৈতে ইনভাইট কৰিব পাৰোনে এনেকুৱা ক্ষেত্ৰত আমি কুড ব্যৱহাৰ কৰিব পাৰো যিবিলাক অনুমতি বিচৰাৰ ক্ষেত্ৰত পলাইটলি আমি এটো ব্যৱহাৰ কৰিব পাৰো কুড আমি আৰু কেতিয়া ব্যৱহাৰ কৰিব পাৰো যেতিয়া মেকিং অফাৰ্স কোনো এটা অফাৰ দিয়াৰ ক্ষেত্ৰত যেনে মই তোমাক ডিনাৰ বনোৱাত সহায় কৰোনে তুমি কাৰোবাক কৈ আছা অফাৰ দি আছা যে মই তোমাক ডিনাৰ বনোৱাত সহায় কৰিব পাৰোনে বা সহায় কৰোনে could I give you a hand মানে হেল্পিং হ্যান্ড with dinner মই ডিনাৰ বনোৱাত তোমাক সহায় কৰিব পাৰোনে could I give you a hand with dinner তোমাৰ এটো কামত সহায় কৰিব পাৰিমনে could I help you in this task so এনেকুৱা ক্ষেত্ৰত আমি কুড ব্যৱহাৰ কৰিব পাৰো আৰু কিছুমান কন্ডিশনাল আছে যিখিনি আমি একেলগে এটা ভিডিওত কন্ডিশনাল খিনি পঢ়িম এতিয়া আমি উডৰ ব্যৱহাৰ পঢ়িম উড আমি আসলতে ব্যৱহাৰ কৰিব পাৰো উইলৰ পাস্ট ফৰ্ম হিচাপে পাস্ট অফ উইল যেনেকৈ হি said that he would help me তেওঁ কৈছিল তেওঁ মোক সহায় কৰিব এটো পাস্ট বুজাইছে কাৰণ আমি উইলৰ ঠাইত কি বহাইছো উড আসলতে প্ৰিফাৰেন্স বা চয়েসৰ ক্ষেত্ৰত আমি উইল ব্যৱহাৰ কৰিব পাৰো যে তুমি মোক সহায় কৰিব বিচাৰিবানে বা তুমি মোক সহায় কৰাটো ভাল পাবানে would you like to help me তুমি ইয়াত বহাটো পছন্দ কৰিবানে would you like to sit here would you like to help me would you like to go there এনেকুৱা ক্ষেত্ৰত আমি would ব্যৱহাৰ কৰিব পাৰো would আমি past habitৰ হলন ব্যৱহাৰ কৰিব পাৰো যত used to ব্যৱহাৰ কৰো তেনে ক্ষেত্ৰত আমি
উড ব্যৱহাৰ কৰিব পাৰোঁ যেনে ইয়াত থাকোঁতে তেওঁ মোৰ সৈতে কথা পাতিছিল when he was here he would talk to me he used to talk to me আমি ঠিক তেনেকৈ তাত would ব্যৱহাৰ কৰিব পাৰোঁ মই সৰুতে ক্ৰিকেট খেলিছিলোঁ I would play cricket in my childhood আমি ইয়াত used to ব্যৱহাৰ কৰিব পাৰোঁ I used to play cricket 10 years ago I would study 10 hours 10 বছৰ আগত মই 10 ঘণ্টাকে পঢ়িছিলোঁ তেনেকুৱা ক্ষেত্ৰত I used to play hide and seek in my childhood I used to walk 5 kilometers daily when I was young so আমি past habit হিচাপে used to ব্যৱহাৰ কৰিব পাৰোঁ আমি would be ব্যৱহাৰ কৰোঁ বা would ব্যৱহাৰ কৰোঁ কেতিয়া যেতিয়া কোনো এটা কাম তেওঁ সাগে কৰি আছে তেওঁ সাগে পঢ়ি আছে তেওঁ সাগে শুই আছে এনেকুৱা ক্ষেত্ৰত যেনে তেওঁ সাগে স্কুললৈ গৈ আছে he would be going to school তেওঁ সাগে গৈ আছে মানে আমি প্ৰেজেন্টত কৈ আছো এটা ফিউচাৰৰ কথাটো তেওঁ সাগে স্কুললৈ গৈ আছে তেওঁ সাগে হৈ আছে he would be sleeping তেওঁ সাগে হৈ আছে সম্ভাৱনা আছে কিন্তু মই নাজানো তেওঁ কি কৰি আছে তেওঁ সাগে হৈ আছে অতে প্ৰেজেন্টত আমি ফিউচাৰৰ কথাটো কৈ আছো আমি would have কেতিয়া ব্যৱহাৰ কৰো subject plus would have plus verb 3 আমি যেতিয়া would have ব্যৱহাৰ কৰিম তেতিয়া ভাৰ্বৰ past participle ব্যৱহাৰ কৰিম যেনে আমি তেও সাগে আহিছিল তে বা তেও সাগে আহিল তেও সাগে কামটো কৰিল পাষ্টৰ আমি প্ৰেজেন্টত থাকি পাষ্টৰ কথাটো কৈ আছো ফিউচাৰৰ নহয় প্ৰেজেন্টত থাকি পাষ্টৰ কথা কৈ আছো দেউতা সাগে আহি গল father would have come তেও সাগে গুছি গল he would have gone তেও সাগে কামটো শেষ কৰিছিল বা শেষ কৰিলে he would have finished the work আমি এনেকুৱা ক্ষেত্ৰত would ব্যৱহাৰ কৰিব পাৰো তে আজি ভিডিওটো আৰু দীঘল নকৰো বন্ধুসকল থ্যাংক ইউ ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো যাতে আৰু বেল আইকনটো দবাই দিব যাতে পৰৱৰ্তী ভিডিওটো আপুনি নোটিফিকেশন সোনকালে পাব পাৰে তো থ্যাংক ইউ ভেৰি মাচ